তোমালোকৰ প্ৰথমটো প্ৰশ্ন চাবা কি কৈছে आओ मैं सबसे छोटी हो कविता के हाव भाव के साथ बसन करे মানে आओ কি কৈছে मैं सबसे छोटी हो মই সকলোতকৈ সৰু যেটো কবিতা আছে এইটো কবিতাৰ মূল হাৰাংশখিনি তোমালোকৰ আলোচনা কৰিব দিছে এইটো তোমালোকে নিজে কৰিব পাৰিবা ক্লাছৰুমত 2 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে आओ बताए आओ আলোচনা কৰো ক নম্বৰত আছে मैं सबसे छोटी हो कविता के जरिए किस इच्छा की बात की गई और এইটো কবিতাৰ জৰিয়তে কোনটো মানে অনুভূতিৰ বা ইচ্ছাৰ কথা কোৱা হৈছে उत्तरটো চোৱা কৈছে मैं सबसे साथी हूँ कविता के जरिए एक छोटी बच्ची की इच्छा की बात की गई है এইটো কবিতাৰ জৰিয়তে এগৰাকী সৰু শিশুৰ মানে কি কৈছে নিজৰ ইচ্ছাৰ অনুভূতিটোৰ মানে প্ৰকাশ কৰা হৈছে जो सदा छोटी रहना चाहती है और अपने माँ के हाथ पकड़कर सदा घूमना फिरना और खेलकूद करना चाहती है আৰু ইয়াত কৈছে যিজনে সদায় সৰু হৈ থাকিব বিচাৰে আৰু মাকৰ হাত ধৰি সদায় ঘূৰিব বিচাৰে ফুৰিব বিচাৰে আৰু খেলকুদ কৰিব মানে খেলা ধুলা কৰিব বিচাৰে ক নম্বৰ প্ৰশ্নত আছে बच्चों किसका अंचल पकड़कर घूमना चाहती है আৰু হিহু গৰাকীয়ে মানে কাৰ আঁচল ধৰি মানে ঘূৰিব বিচাৰিছিল उत्तरটো হৈছে बच्चे अपनी माँ का अंचल पकड़कर घूमना चाहती है और निजर माकर कापर आँचल धरी घूरिब विचारिছিল ग नम्बर হৈছে माँ हमारे लिए क्या क्या करती है माने आमार कारणे माँ प्रत्येकगराकী শিশুৰ কাৰণে মাকে কি কৰে হেতু মানে এইটো কবিতাৰ জৰিয়তে আমি ভালদৰে পাইছো সো এয়াতো প্ৰশ্নটোত কৈছে যে মাকে এগৰাকী মাকে অৰ্থাৎ মাকে আমাৰ বাবে কি কাম কৰে उत्तर माँ हमारे लिए खाना बनाती है माँ आमार कारणे खवा खाद्य बनाई दिए हमें नहलाती है आमाक गा धुआई दिए बारे प्यार से सजाती है और माने बहुत आदर बा मरम करी आमाक सजाई दिए और कहानी सुनती है और विभिन्न धৰণৰ কাহিনী শুনাই 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ পূৰ্ণ বাক্যময় জবাব দ মানে সম্পূৰ্ণ বাক্যত উত্তৰ দিবলৈ কৈছে क नम्बर से मैं सबसे छोटी हूँ कविता के कवि का नाम क्या है मैं माने मैं कैसे मैं सकलोतকৈ সৰু এইটো যেটো কবিতা আছে এইটো কবিতাৰ কবিগৰাকীৰ নাম কি उत्तरটো হৈছে मैं सबसे छोटी हूँ कविता के कवि का नाम सुमित्रा नंदन पंथ है तार पिছত क नम्बर प्रश्न चोवा माने बड़े होने पर माँ हमारे लिए क्या क्या नहीं करती माने माँ आमार कारणे কি নকৰে হেতু আমি চাম বড় হোৱাৰ ডাঙৰ হোৱাৰ পিছত बड़े होने पर माँ बचपन की तरह उसके साथ नहीं खेलती डाঙৰ হোৱাৰ পিছত মাকে কি কৰে হে সৰু থাকতে যেনে ধৰণৰ খেলাধুলা কৰিছিল হেনেকুৱা ধৰণৰ খেলাধুলা মাকে আৰু নকৰে उसे अपने हाथों से खाना नहीं खिलाती আৰু মাকে কি নকৰে সৰু কালৰ নিচিনা নিজৰ হাতেৰে খোৱা খাদ্য খুৱাই নিদিয়ে हाथ पकड़कर घुमाने नहीं ले जाती हाथत धरि घुरिবলৈ লৈ নাযায় परिया की कहानी नहीं सुनाती आदि माने विभिन्न धৰণৰ परी आदि गल्प नकरे परिहेतु তোমালোকে জানাই এইটো হল মানে কি বগা কাপোৰে যে থাকে জাদুঘৰৰ নিচিনা এটো পৰি বুলি জনা হয় হেতু মানে পৰি কাহিনীটো মাক দেউতাকে নকয় মাকে নকয় গ নম্বৰ প্ৰশ্ন আছে बच्चे क्यों सबसे छोटी बनकर रहना चाहती है हिहु সকলত কি হব বিচাৰে बच्चे इसलिए छोटी बनकर रहना चाहती है क्योंकि उसके साथ उसकी माँ उसके हाथ किसी से खेले घूमे कहानी सुनाई इसलिए छोटी रहना चाहती है কবিগৰাকী এই কাৰণে সৰু হৈ থাকিব বিচাৰে কাৰণ মাকে কি কৰে খেলাধুলা কৰে কাহিনীও শুনাই বিভিন্ন ধৰণৰ গল্প কৰে হাতত ধৰি লৈ ঘোৰা ফুৰা কৰে সেই কাৰণে সৰু হৈ থাকিব বিচাৰে এবাৰ গ নম্বৰ প্ৰশ্ন আছে তোমালোকৰ बच्ची को क्यों अनुभव होता है कि माँ उसके साथ चल करती है माने শিশুসকলকে কি অনুভৱ হয় যে মাকে ইয়াৰ লগত চলনা কৰি আছে तो बचपन में बच्चे अपनी माँ को अंचल पकड़ माँ के पीछे पीछे घूमती है और माँ भी उसे अपने गोदी में उठाकर खूब प्यार करती है এইটো কৈছে যে সৰু কালত মাকে শিশুসকলক লৈ কি কৰে আসল ধৰি মানে মাৰ লগত মাৰ মানে কি মাকৰ পিছে পিছে ঘূৰি থাকে আৰু মাকে কি কৰে ইয়া কোলাত উঠালে বহুত আদৰ কৰে लेकिन बच्चे को अनुभव होता है कि अगर वो बड़ी हो जाएगी तो उसकी माँ उसके साथ चल करेगी माने हेतु लेखকৰ মনত এইটো অনুভৱ হৈছিল বা যেতিয়া শিশুগৰাকী ডাঙৰ হৈ যাব মাকে কি কৰে তেওঁলোকৰ লগত চলনা কৰিব বুলি ভাবিছে কাৰণ সৰু কালৰ নিচিনা তেওঁলোকক কি নকৰিব আদৰ নকৰিব
क्योंकि वो पहले की तरह दिन रात उसके साथ नहीं घुमा करेगा সেই আগত যেনেকুৱা দিন ৰাতি 24 ঘণ্টা মানে কি কৰিছিল সেই বাচ্চাগৰাকীৰ লগতে ঘূৰি ফুৰিছিল কিন্তু ডাঙৰ হোৱাৰ লগে লগে নুঘূৰিব এবাৰ তোমালোকৰ 4 নম্বৰ প্ৰশ্ন मैं सबसे छोटी हूँ कविता में वर्णित बातों को अपने शब्दों में बताओ তোমাৰ নিজৰ শব্দ মানে নিজৰ ভাষাত লিখিব কৈছে विद्यार्थी स्वयं এইটো তোমালোকে নিজে নিজে কৰিবা এবাৰ 5 নম্বৰ খালি জায়গাको पूर्ति कर खाली ঠাই পুৰা কৰিব দিছে मैं ढेर छोटी हूँ এইটো মানে কি আছে কবিতা দি আছে सबसे छोटी हूँ এইটো তোমালোকে জানা লিখিবা তাৰ পিছত 2 নম্বৰত तेरी ढेस में सो এইটো গদি মে মানে তোমাৰ কোলাত হোম বুলি কৈছে 3 নম্বৰ तेरा अंचल ढेस মানে तेरा अंचल पकड़ कर 4 নম্বৰ আছে फिरू ढेस तेरे साथ এইটো সাদা মা কৈছে তাৰ মানে কৈছে মা তো তোমাৰ লগত সদায় কি কৰি থাকো ঘূৰি ফুৰো কাবি ন छोड़ू तेरा हाथ মানে কেতিয়াও তোমাৰ হাত নিয়েৰো 6 নম্বৰ আছে आओ सही शब्द सुनकर वाक्य को पूरा करो মানে কি কৈছে উপযুক্ত শব্দৰে খালি ঠাই পূৰ কৰিব দিছে मैं सबसे ढेर हूँ এইটো छोटी छोटा গতিকে যেটো छोटी কৈছে এইটো छोटी হ'ব ख নম্বৰ আছে নদী ढेर से बहता बहती গতিকে এইটো বহতি সৰি বহতি নহয় বহতা হ'ব এইটো গ নম্বৰ ढेर आराम नहीं चाहता मैं আৰু মই গতিকে ইয়াৰ ভিতৰত মই যেটো আছে হেকৰ এইটো হ'ব ঘ নম্বৰ আছে यो देश है हमारा हमारे গতিকে हमारा হ'ব এইটো हमारा देश है ये এবাৰ 7 নম্বৰত আছে আৰু এক শব্দ মে বতাই এটা শব্দত প্ৰকাশ কৰিব দিছে তোমালোকে জানা এটা শব্দ যেনেকৈ গাঁও থাকে যে গাঁৱলীয়া খেতি কৰে যে খেতি এনেকুৱা মানে এটা শব্দত প্ৰকাশ কৰা শব্দ তোমালোকে পাই আহিছা সৰু কালত ক্লাস 3 4 পাই আহিছা গতিকে এইটো সব जो কবিতা লিখতে है যিজনে কবিতা লিখে তেখেতে কবিত্ৰীয় বুলি কয় কবি বুলি কয় 2 নম্বৰ আছে जो সজাই হোৱা হয় যেটো মানে সজাই থোৱা হয় এইটো কি হ'ব সজাवट এবাৰ 3 নম্বৰত আছে जिसे स्प्रे ना हो যিজনৰ মানে কোনো ধৰণৰ স্প্ৰে না থাকে এইটো হ'ব নিস্প্ৰেহ 4 নম্বৰ আছে जिसे ভয় না हो যিজনে ভয় নকৰে এইটো নিৰ্ভয় 9 নম্বৰত আছে आओ এক বচন আৰু বহু বচন শব্দ को পৰে জানে আৰু লিখে এক বচন বহু বচন তোমালোকে এইটো হয়তো পাই আহিছা এক বচন মানে হৈছে কি তোমালোকৰ মানে এটাতকৈ বেছি নথকা মানে মাত্ৰ এটা থাকিলে হেতু হয় এক বচন আৰু এটা বা তাতকৈ বেছি হৈ থাকিলে হেতু বহু বচন মানে এটাতকৈ বেছি মানে দুটা হলে হেতু বহু বচনতে ধৰিব সোৱা হেনকৈ লিখিব লাগিব লৰকা মানে এজনৰ কথা কৈছে লৰকে মানে বহুত কেইজন লৰাক একেলগে বুজাইছে নাৰী এইটো নাৰিয়া নাৰী মানে এজনী মহিলা আৰু নাৰিয়া মানে বহুত মানে মহিলাৰ কথা কৈছে তার পিছত 3 নম্বৰ আছে বাচ্চা এইটো হ'ব বচ্চি 5 নম্বৰ परिया छोटे छोटी छात्रा छात्राए तार पिছত আৰু আছে সবা 7 নম্বৰ আছে खिलौने माता पिता सॉरी এইটো মাতাটো মাতে বহুত কেইগৰাকী মাতা নাথাকে গতিকে এইটো কি মাতা মাতে লিখিব পাৰা পিতা দিছে এইটো ভুল লিখিছে পিতা নহয় এইটো মাতে হ'ব মা माते लिखिबा এনেকে 2 नंबर से नीचे दिए कविता की प्रथम 2 पंक्तियों दी गई है तुम इसके आधार पर कविता को और आगे बढ़ाओ और शीर्षक भी दो মানে এটা কবিতা দি আছে पंक्ति দি আছে এই पंक्ति চাই তোমাক এটা কবিতা লিখিব দিছে আৰু কবিতাটোৰ এটা শিৰোনাম দিব দিছে সো কি কৈছে जग में सबसे न्यारी है माँ मेरी सबसे प्यारी है এইটো কবিতাৰ এটা মানে কি দিব দিছে শিৰোনাম দিব দিছে উত্তৰ জব হাম কৰে বাহানা মানে যেতিয়া আমি বাহানা কৰো হেতু মানে আকর খিলায়া খানা মাকে আমাক কি কৰে আহি খোৱা খাদ্য খুৱাই দিয়ে এইটো মানে কি হৈছে তোমালোকৰ যেটো ওপৰ দুটা पंक्ति দিয়া আছে হেতুৰ লগত সাদৃশ্য কৰি এইটো কবিতা বনাই দিয়া হৈছে এবাৰ চোৱা 11 নম্বৰ প্ৰশ্ন আছে दोनों शब्द को जोड़ कर नया शब्द बनाओ ইয়াত এটা মানে কি দিয়া আছে ঘৰ দিয়া আছে এইটো ঘৰটো চাই তোমালোকক এটা শব্দ গঠন কৰিব দিছে তো চোৱা এইটো হৈছে এইটো চোৱা কেনেকৈ সূৰ্য অস্ত এইটো সূৰ্য অস্ত মানে লিখিছে তেনেকৈ তোমালোকৰ মানে দুটা শব্দ একজোৰ কৰি লিখিব লাগিব ঠিক তেনেকৈ উদয়স্ত এনেকৈ মানে কি হ'ব উদয় সূৰ্য উদয় এইটো সূৰ্যোদয় লিখি দিছে সূৰ্যোদয় তাৰ পিছত পৰম অণু এইটো পৰমাণু পৰম আত্মা এইটো পৰাত্মা বিদ্যাৰ্থী বিদ্যাৰ্থী বিদ্যালয় এইটো বিদ্যালয় লিখিছে তো আজি তোমালোকৰ ভিডিও এইখিনিলৈকে আৰু ভিডিওটো সম্পূৰ্ণ কৰিছো আৰু বাবে সকলোকে ধন্যবাদ জনাইছো
আৰু শেষত আৰু এটা কথা কৈছোঁ, যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অৱশ্যই পাহৰি নাযাবা আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।